2021 চনৰ 5 ফেব্ৰুৱাৰীত অসম চৰকাৰে অসমত এখন নিযুক্তি মেলা পাতি স্কুলবিলাক প্ৰাদেশিকৰণ কৰিছিল। এই নিযুক্তি মেলাত যিসকল শিক্ষকক নিযুক্তি দিছিল তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি নিদি টিউটৰ হিচাপে নিযুক্তি দিছিল। আমি চৰকাৰৰ ওচৰত এটাহে দাবী জনাইছোঁ, অসম প্ৰভিঞ্চিয়েলাইজ আইন 1972, 1977, 1973 আৰু 1992 চনত যি প্ৰভিঞ্চিয়েলাইজ কৰিছিল আৰু 2011 চনৰ সংশোধনী 13 যি প্ৰভিঞ্চিয়েলাইজ কৰিছিল এইখিনিত সম্পূৰ্ণ শিক্ষক হিচাপে নিযুক্তি দিছিল আৰু স্কুলবিলাক সম্পূৰ্ণ প্ৰভিঞ্চিয়েলাইজ হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ 2017 চনৰ আইন সংশোধনী 18 যি স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিছিল 2021 চনৰ 5 ফেব্ৰুৱাৰীত, এই স্কুলবিলাকক প্ৰভিঞ্চিয়েলাইজ কৰোঁতে শিক্ষকসকলক শিক্ষক হিচাপে নিযুক্তি নিদি টিউটৰ হিচাপে নিযুক্তি দিলে। এইটো ইমান পৰিতাপৰ বিষয় যে 2021 চনত যিখিনি স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিছিল এই স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰোঁতে এখন স্কুলত কিমান শিক্ষক ছাত্ৰ ছাত্ৰী মেট্ৰিকত পাছ কৰিছিল এই ছাত্ৰ ছাত্ৰীৰ হিচাপটো তেওঁলোকে সেৱাৰ পৰা মানে স্কুলৰ মাৰ্কশ্বিট ৰিজাল্ট চাই পেলাই তেওঁ মানে সংগ্ৰহ কৰি স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিছিল। ইমানখিনি খুঁটি নাটি কৰি প্ৰভিঞ্চিয়েলাইজ কৰাৰ পিছতো কিন্তু এই শিক্ষকখিনিক টিউটৰ হিচাপে নিযুক্তি দিলে। সেয়েহে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে এই স্কুলখিনি যিসকল শিক্ষক ছাত্ৰ ছাত্ৰীয়ে আৰু স্কুলে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্ট পাব লাগিছিল, ছাত্ৰ ছাত্ৰীসকলে যিখিনি ইউনিফৰ্ম পাব লাগিছিল আৰু শিক্ষকসকলে যিখিনি সুবিধা পাব লাগিছিল দায় দৰমহাৰ পৰা আৰম্ভ কৰি সেইখিনি কিন্তু পোৱা নাই। সেয়েহে চৰকাৰৰ ওচৰত আমি এটাই দাবী জনাইছোঁ যাতে এই শিক্ষকখিনিক উপযুক্ত মৰ্যাদা দি সমমজুৰি দি এই টিউটৰসকলক শিক্ষকসকলে উন্নতি কৰিবৰ কাৰণে মই চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। আমি মানৱ গঢ়া শিক্ষক হিচাপে আমাৰ বৰ্তমান অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব খুজিছোঁ যে 2011 চনৰ আইন মতে 2013 চনত ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ হৈছিল, কিন্তু 2013 চনত প্ৰাদেশিকৰণ হ'ল ঠিকেই, 13/1/2015 চনত আকৌ দ্বিতীয় পৰ্যায়ত প্ৰাদেশিকৰণ কৰিবৰ কাৰণে ৱেবছাইট যোগে ঘোষণা কৰিলে। কিন্তু হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে আকৌ সেইটো বাতিল কৰি আমাৰ 2021 চনত টিউটৰ হিচাপে আমাক নিযুক্তি দিলে। কিন্তু টিউটৰ হিচাপে যদি নিযুক্তি দিলে আমিতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতেই অসমখন উন্নতি কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমিতো মানৱ সম্পদ গঢ়ি আছোঁ, আমিতো শিক্ষিত কৰি আছোঁ। শিক্ষিত হৈ মানুহসকলে কিবা এটা কৰি খাব পাৰিছে, বিজনেছ কৰি খাব পাৰিছে, কিছুমানে শিক্ষকতা কৰি খাব পাৰিছে, কিছুমান আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক হৈছে। কিন্তু আমাৰ ক্ষেত্ৰত আমি টিউটৰ হ'লোঁ। টিউটৰ হৈ আমি 10,000, 12,000, 14,000, 16,000 টকা দৰমহা পাই আছোঁ। এইখিনি দৰমহা জানো আজি ইমান বজাৰত জুই চাই বস্তুৰ দাম আমি চলিব পাৰোঁ নেকি? আৰু আমি মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত কিমান কষ্ট কৰিব লগা হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিব খুজিছোঁ, তেখেতে যাতে শিক্ষক হিচাপে আমাক মানে যিটো আমাৰ পূৰ্ণ পৰ্যায়ৰ যিটো দৰমহা বা হয়তো আমাৰ যিটো মৰ্যাদা সেই মৰ্যাদাটো দিব লাগে। যদি আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আইনখনৰ দোহাই দি কৈ আছে যে আপোনালোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব, BEd থাকিব লাগিব, 50% থাকিব লাগিব, কিন্তু 2013 চনৰ ক্ষেত্ৰত সেইটো নহ'ল। 2011 চনৰ আইন মতে যদি 2013 চনত পূৰ্ণ পৰ্যায়ৰ শিক্ষক হ'ব পাৰিছে, কিন্তু আমাক আকৌ কিয় BEd লাগে, 50% লাগে? আমিতো সেই একেই সময়ৰে শিক্ষক, আমি 25-30 বছৰ ধৰি আমি শিক্ষকতা কৰি আছোঁ। গতিকে আমাৰতো বহুত অভিজ্ঞতা হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু মাননীয় আমাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব খুজিছোঁ যে আমি প্ৰেছ মিট যোগে আপোনালোকক জনাব পাৰিছোঁ, এইকাৰণেই জনাবলৈ বাধ্য হৈছোঁ যে আমাৰ দৰমহা কম। আমি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিবলৈ অলপ কষ্ট হৈছে। আমাৰ পৰিয়াল বৰ বহন কৰিবৰ কাৰণে, আমাৰ পৰিয়ালৰ মানুহ শিক্ষিত কৰিবৰ কাৰণে আমাৰ কষ্ট হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ লগত আমিও আছোঁ, আমাকো সুযোগ সুবিধা দিয়ক। আমিও অসম গ্ৰহণ কৰাৰ কাৰণে আমিও বাধ্য হৈছোঁ, আপোনাৰ লগত আমি একমত হৈছোঁ যে আমাৰ ভাৰতবৰ্ষত 5খন ৰাজ্যৰ ভিতৰত এখন যাতে অসম হয় তাৰ কাৰণে আমিও আপোনাৰ লগত আছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় দয়া কৰি আমাৰ কথা মানক, আমাক শিক্ষকৰ মৰ্যাদা দিয়ক, আমাক পূৰ্ণ পৰ্যায়ৰ দৰমহা দিয়ক। যদি আপোনালোকে আপোনাৰ চৰকাৰে যদি আমাক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে আইনমতে হয়তো বান্ধি ৰাখিছে, কিন্তু দৰমহাৰ ক্ষেত্ৰত আপোনালোকে বঢ়াই দিয়ক।
হয়তো বেলেগ বেলেগ ছাৰসকলে বেছি বেছি দৰমহা পাই আছে, আমি এইখিনি দৰমহাৰে আমি বহি আছোঁ, আমি কষ্ট পাই আছোঁ। গতিকে এই কষ্টৰ পৰা হাত সাৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চৰকাৰে যাতে আমাক অচিৰেই আৰু সন্মুখৰ যিটো কালিৰ পৰা যিটো বাজেট অধিৱেশন হ'ব, এই বাজেট অধিৱেশনত যাতে এইটো আইন অলপ পৰিৱৰ্তন কৰি আমাক শিক্ষক হিচাপে পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে ঘোষণা কৰে। এইখিনি আমাৰ সদৌ অসম প্ৰাথমিক হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ তৰফৰ পৰা অনুৰোধ থাকিল। আমি আজি অল আসাম প্ৰভিন্সিয়েলাইজ টিউটৰ এছ'চিয়েশ্যনৰ পৰা ইয়াতে হাইস্কুলৰ যিটো সমস্যা, আমি হাইস্কুলৰ শিক্ষক সন্থা, গতিকে হাইস্কুল যিটো নিউলি প্ৰভিন্সিয়েলাইজড হাইস্কুল 2017 আইন অনুসৰি হ'ল, তাত কিছুমান সমস্যা কথা আমি দাঙি ধৰিলে আমাৰ পূৰ্বৱৰ্তী বক্তাসকলে। লগতে এটা হাইস্কুল প্ৰভিন্সিয়েলাইজ হোৱাৰ কাৰণে আপোনালোকে জানে যে ক্লাছ 8 আগতে 8 ইনক্লুডেড আছিলে, ক্লাছ 8 পাৰ্মিশ্যন, 9 পাৰ্মিশ্যন, 9 ৰিকগনিশ্যন, 10 ৰিকগনিশ্যন আৰু মাজতে আৰু ডিপাৰ্টমেণ্টেল পাৰ্মিশ্যন, বিভিন্ন পাৰ্মিশ্যন কৰাই পেলাই আমি কিন্তু প্ৰভিন্সিয়েলাইজেশ্যন পাব লাগে। আৰু এইখিনি কাম আমি যিবোৰ আগৰ পৰা পায়নিয়াৰ শিক্ষক, তেওঁলোকে কিন্তু 25-30 বছৰৰ পৰা এটা বিদ্যালয়ক গঢ় দিয়াৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আৰু তাতে আমাৰ বহু বছৰ পাৰ হৈ গ'ল। আৰু এইটো কৰাৰ কাৰণে আমাৰ সেৱা কৰ্তৃপক্ষ, ডিৰেক্টৰ অফিচ, বিভিন্ন ঠাইত আমাৰ বিভিন্ন সময়ত শিক্ষকৰ কিমান কোৱালিফিকেশ্যন সেইটো ভেৰিফিকেশ্যন হৈছে। এবছৰৰ কাৰণে সেৱাত আমাৰ চাৰ্টিফিকেটখিনি ৰাখি থৈ দিয়া হৈছিল ভেৰিফিকেশ্যনৰ কাৰণে। এইবোৰ হোৱাৰ পাছত আমি ক্লাছ 10ৰ ৰিকগনিশ্যন পাইছোঁ। সেইটো হ'ল 2003-2004 এনেকৈ সময়ত। কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল যে যেহেতু 2011 যিটো প্ৰভিন্সিয়েলাইজ এক্ট, তেতিয়া আমাৰ বিভিন্ন বিদ্যালয়খিনি ভাল প্ৰভিন্সিয়েলাইজড হৈ গ'ল। কিন্তু পৰৱৰ্তীত যেতিয়া দ্বিতীয় ফেজত আহিলে, তেতিয়া কিন্তু কি হ'ল, আমাৰ দ্বিতীয় ফেজত লিষ্ট এটা ওলালে ডিৰেক্টৰ অফিচৰ পৰা, কিন্তু দ্বিতীয় ফেজৰ লিষ্টত আমাৰ সম্পূৰ্ণৰূপে আমি প্ৰভিন্সিয়েলাইজড আৰু ফুল্লি ৰেগুলাৰাইজ টিচাৰ হিচাপে আমাৰ লিষ্ট ওলাই গ'ল। কিন্তু আমাক তাৰ পৰা মানে হঠাতে জানিব পাৰিলোঁ সেইটো কেঞ্চেল হৈ গ'ল। আৰু সেইটো আমাৰ হাইকোৰ্টৰ কিবা অৰ্ডাৰ হৈ পেলাই 2011 এমেণ্ডেড 2012 এক্টটোৱে কেঞ্চেল হৈ গ'ল। কিন্তু আশ্চৰ্যজনকভাৱে আমাৰ যিখিনি ফাৰ্ষ্ট ফেজৰ শিক্ষকখিনি একে আইনৰ আধাৰত কিন্তু সিহঁতৰ হৈ গ'ল, কিন্তু আমাৰখিনি দ্বিতীয় ফেজৰ যিখিনি সেইখিনি নহ'ল। এতিয়া 2017 চনত নতুন আইন আনিলে, সেই আইনত কিছুমান নিয়ম ইমান বান্ধি দিলে যে তাতে BEd থাকিব লাগিব বাধ্যতামূলক, আৰু ডিগ্ৰীত 50% থাকিব লাগিব। এতিয়া 25 বছৰ 30 বছৰ আগতে যিবোৰ ডিগ্ৰী কমপ্লিট কৰিছে বহুতৰে কিন্তু 50% নাছিল, বা সেই সময়ত 50% পোৱাটো ইমান সহজ নাছিল। তো সেইটো যেটো 50%ৰ কথা উল্লেখ হ'ল, সেইটো সম্পূৰ্ণ নূতন যিবোৰ শিক্ষক শিক্ষয়িত্ৰী ফ্ৰেছ কেণ্ডিডেট তাৰ বাবে প্ৰযোজ্য হ'লে ঠিক আছিলে। কিন্তু এটা ডাঙৰ অসুবিধা হৈ গ'ল যে আমাৰ 5 বছৰৰ ভিতৰত এই এডুকেশ্যনেল কোৱালিফিকেশ্যনটো পাব লাগে, অথচ বহুত শিক্ষক আছে মাত্ৰ 5 বছৰ বা 4 বছৰমান হয়তো বা কাৰোবা হেৰি আছিলে, মানে ছাৰ্ভিচ পিৰিয়ড আছিলে, তাৰপাছত ৰিটায়াৰ্ড হ'ল। তো সেইখিনিয়ে কি হ'ল, আমাৰ BEd আছে বহুতৰ, কিন্তু BEd থাকিও যেহেতু ডিগ্ৰীত 50% নাই, সেইকাৰণে কিন্তু কি কৰিলে, আমাক টিউটৰ বনাই থৈ দিলে। তো এইটো এটা ডাঙৰ অসুবিধা হ'ল। ইমান এনেই আমাৰ অসমত BEdৰ সংখ্যা কম, আমি যিবোৰ BEd আছোঁ সেইখিনিকো কি কৰিলে, আমাৰ মানে পুৰাপুৰি টিউটৰ হিচাপে আমাক গণ্য কৰিলে। কিন্তু বিভিন্ন সংবাদমেলত বা আগতে কোৱা মতে কিন্তু এইখিনি কথা ক্লিয়াৰলি কোৱা নাই যে 50% লাগে বুলি। এইটো আপোনালোকে কেতিয়াও গমো নাপায় বহুতেই, কিন্তু BEdটো লাগে সেইটো আমি জানো বহুতেই, বা আপোনালোকেও জানে। তো এইখিনি সমস্যা এটা দেখা দিলে, আৰু যেই কাৰণে ইমান পায়নিয়াৰ হেডমাষ্টাৰখিনি BEd আছে, আজিও যিবোৰ নেকি পুৰাণা প্ৰভিন্সিয়েলাইজ স্কুল, সেইখিনিৰ কিন্তু হেডমাষ্টাৰ সিলেকশ্যনৰ বাবে 50%ৰ কোনো প্ৰয়োজন নাই। সিহঁতৰ BEd থাকিলে আৰু 10 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিলেই হৈ যায়। কিন্তু আজিৰ
আমাৰ কাৰণে কি কৰিলে নতুন প্ৰভিন্সিয়েলাইজ হোৱাৰ কাৰণে সিহঁতৰ 50% ডিগ্ৰীত থাকিব লাগিব, নহ'লে এই ইমান বছৰ এক্সপিৰিয়েঞ্চ থাকিও আমাৰ টিউটৰ বুলি আখ্যা দিলে। কিন্তু যিমান মেট্ৰিক পৰীক্ষাৰ বহি চোৱা, তাতে হেড এক্সামিনাৰ কৰা, তাতে স্ক্ৰুটিনাইজাৰ কৰা, চেণ্টাৰ ইনচাৰ্জ, ইলেকশ্যন ডিউটি, এভৰিথিং ৱাৰ্কছ কিন্তু আমি কৰি দিওঁ আৰু আমাৰ কাৰণে এইখিনি ভালকৈ সেৱা বা বিভিন্ন মানে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটা সুনামো হৈ আছে। কিন্তু আমি যিটো দুখৰ বোজা এই টিউটৰখিনিয়ে মানে লৈ আছে, বহন কৰি আছে, সেইটো প্ৰকাশ কৰিব নোৱাৰা। গতিকে বহুতে নাজানেও, আমাৰ মন্ত্ৰী মহোদয়ও বহুত আছে, বিধায়ক মহোদয় আছে, বহুতে এই কথাখিনি নাজানে যে BEdৰ পাছত আকৌ 50% লাগিব। এই কথাখিনি কিন্তু এটা ডেঞ্জাৰাছ মানে সমস্যা এটা সৃষ্টি কৰিলে আৰু ইয়াৰ পৰা মুক্তি দিয়াৰ কাৰণে একমাত্ৰ আমাৰ শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সন্মানীয় বিধায়ক মন্ত্ৰী মহোদয়বিলাক আছে। আমি আশা কৰোঁ এইখিনি প্ৰপাৰলি বিচাৰ কৰি তেওঁলোকে আমাৰ এইখিনিৰ কথা চিন্তা চৰ্চা কৰিব আৰু যিখিনি অৱদান আমাৰ এই শিক্ষকে দি গৈছে সেইটোও চেষ্টা কৰিব। আৰু লগতে এটা কথা ক'ব বিচাৰোঁ, যদি 13 চনৰ যিটো প্ৰভিন্সিয়েলাইজ হ'ল একে আইনৰ আধাৰত, তেতিয়া আমাৰ কিন্তু 50%ও লাগিছিল, BEdও লাগিছিল। কিন্তু যিকোনোভাৱেই হওক আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া বা বৰ্তমান মুখ্যমন্ত্ৰী, তেতিয়াৰ শিক্ষামন্ত্ৰী আছিলে, তেওঁ কিন্তু এইটো আমাৰ শিক্ষকখিনি যে ৰেগুলাৰাইজড হৈ গৈছিলে তেতিয়া 2003 মানে এক্ট ৱাইজ এইটো হ'ল। কিন্তু আমাৰ ক্ষেত্ৰত কিন্তু সেইটো সেই দৃষ্টিভংগীত আমাক মানে সুবিধাখিনি দিয়া নাই চৰকাৰে। এইকাৰণে আমাৰ আক্ষেপ এটা আছে। লগতে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ কথাও ক'ব বিচাৰোঁ। ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী মানে আপোনালোকে জানে যে সেল্ফ বেছ স্কুল বুলি বহুতকেইটা স্কুল আমাৰ এই নিউলি প্ৰভিন্সিয়েলাইজখিনিত কৰা হ'ল। এই সেল্ফ বেছ স্কুলখিনিয়ে ল'ৰা ছোৱালী আজিলৈকে ইউনিফৰ্ম পোৱা নাই। 4 বছৰ হৈ গ'ল গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজ বুলি ইমান হেৰি হ'ল যে প্ৰভিন্সিয়েলাইজ কৰাৰ, কিন্তু ল'ৰা ছোৱালী সুবিধাখিনি নাপালে। আৰু সেই লগতে তাৰে লগতে আমি ল'ৰা ছোৱালীয়ে যিটো নেকি গুণোৎসৱ সেইটো সুবিধা নাপালে, কোনো ধৰণৰ গ্ৰেণ্ট পোৱা নাই। আজি 4 বছৰলৈকে কেনেকৈ হেডমাষ্টাৰ স্কুল চলাই আছে সেইটো হেডমাষ্টাৰেই জানে। মিড ডে মিল নাই, ট্ৰেইনিং দিয়া নাই, কোনো শিক্ষকৰ আজিলৈকে কোনো ট্ৰেইনিং দিয়া নাই আমাৰ। তো এনেকৈ অৱস্থাত বিভিন্ন নিউ এডুকেশ্যন পলিচিখিনি আমি এতিয়ালৈকে তেনেকৈ ট্ৰেইনিং দিয়া হোৱা নাই। তাৰ মানে কি এইটোৰ মানে বিচাৰ অসাম্যতা এইটো কিয়, এইটো আমি জানিব বিচাৰোঁ। ল'ৰা ছোৱালীটো আমাৰ চবৰ একে, সব স্কুলৰ ষ্টুডেণ্ট ইজ ছেইম। তো গতিকে প্ৰপাৰ এডুকেশ্যন, প্ৰপাৰ সুবিধাখিনি ল'ৰা ছোৱালীও পাব লাগে। লগতে আমাৰ এই টিউটৰ শিক্ষকৰ যেনে আমাৰ কণ্ট্ৰেকচুৱেলৰ টিচাৰে কোনো ধৰণৰ BEd বা বহুতৰে আছে 50% নাই, তৎসত্ত্বে কিন্তু হাইস্কুলৰ সিহঁতে ফুল দৰমহা পাই আছে, ফুল দৰমহা পাই আছে। কিন্তু আমাৰ এই শিক্ষক যিবোৰ ইমান আগৰ পৰা 25-30 বছৰৰ পৰা এটা স্কুল প্ৰতিষ্ঠা কৰিলে, স্কুল প্ৰতিষ্ঠা কৰি পেলাই সমাজৰ আগত ল'ৰা ছোৱালী উপহাৰ দিলে ভাল ভাল, কিন্তু সেই শিক্ষকৰ কাৰণে, সেই টিউটৰ কাৰণে কিন্তু কোনো ধৰণৰ অনুদান দিয়া নাই। গতিকে এইখিনি আমাৰ আবেদন আমাৰ মন্ত্ৰী মহোদয়ৰ ওচৰত, যেন আমাৰ এই সমস্যাখিনি অচিৰেই সমাধান কৰে আৰু যিবোৰ শিক্ষক ৰিচেণ্টলি মানে ৰিটায়াৰ্ড হৈ যাব সিহঁতেও যেন সুবিধাখিনি পায় আৰু 2021-2021 পৰা যেন ৰেগুলাৰাইজ বা ফুল দৰমহা দিয়াৰ এটা ব্যৱস্থা কৰি দিয়ে।